জংঘলৰ মাজত এজোপা গছৰ তলত এগৰাকী ধুনীয়া ছোৱালীয়ে কান্দি আছিল। সেই সময়তে গছৰ শুকান পাতৰ শব্দ শুনিবলৈ পালে। ছোৱালীজনীয়ে ভয় খাই ইফালে সিফালে চালে। হঠাৎ তাই চকু পৰিল এটা কলা ৰঙৰ বিষাক্ত সাপৰ ওপৰত। সাপটো তাইৰ ফালেই আহি আছিল। ছোৱালীজনীয়ে লৰাখেদাকৈ উঠি পলাবলৈ ধৰিলে। সেই সময়তে কলা সাপটোৱে ক'লে, ৰ'বা, মোৰ কাৰণে ভয় খাব নালাগে, মই তোমাক একো অপকাৰ নকৰোঁ। কলা সাপটোৰ কথা শুনি ছোৱালীজনীয়ে হতবাক হ'ল। ভয়তে কঁপি কঁপি সুধিলে, এইটো কেনেকৈ সম্ভৱ? তুমি কথা কেনেকৈ কৈছা? সাপটোৱে ক'লে, মই তোমাক সকলো কথা ক'ম। প্ৰথমে তুমি মোৰ প্ৰাণ বচাব লাগিব। এটা চিকাৰীয়ে মোক বিচাৰি ফুৰিছে। বহু কষ্টত মই তাৰ হাতৰ পৰা সাৰি আহিছোঁ। মোক বিশ্বাস কৰা, তোমাৰ উৰণিৰ তলত মোক অলপ সময়ৰ কাৰণে লুকুৱাই ৰাখা। ছোৱালীজনীয়ে সাপটোৰ কথা বিশ্বাস কৰি নিজৰ উৰণিখনৰ তলত সাপটোক লুকুৱাই ৰাখিলে। অলপ সময়ৰ পিছতেই সেই স্থানত এজন মানুহ খৰখেদাকৈ আহি উপস্থিত হ'লহি। তেওঁৰ এখন হাতত কেইবাটাও মৰা সাপ লৈ আহিছিল আৰু ইখন হাতত এডাল ডাঙৰ লাঠি। মানুহজনে ছোৱালীজনীৰ ওচৰলৈ আহি সুধিলে, এই ভয় লগা জংঘলৰ মাজত তুমি অকলে কি কৰিছা? তুমি এইফালেদি এটা কলা সাপ যোৱা দেখিছিলা নেকি? ছোৱালীজনীয়ে শান্তভাৱে ক'লে, মই ভাত ৰান্ধিবৰ কাৰণে খৰি বিচাৰি আহিছোঁ। মই কোনো সাপ দেখা নাই আৰু সাপ দেখিলে মোৰ ভয় লাগে। চিকাৰীজনে ক'লে, যদি তুমি সাপ দেখি পোৱা তেতিয়াহ'লে লাঠিৰে সাপটো মাৰিবা। সেই সাপটো বহুত বিষাক্ত সাপ। এই কথা কৈ সেই মানুহজন তাৰ পৰা আঁতৰি গ'ল। তাৰ পিছত ছোৱালীজনীয়ে ইফালে সিফালে চাই কোনো মানুহ নেদেখাৰ পিছত তাই লগে লগে উৰণিৰ তলত লুকাই থকা সাপটো সাৱধানেৰে উলিয়াই দিলে। সাপটোৱে ক'লে, তুমি বহুত দয়ালু। তোমাৰ কাৰণেই আজি মোৰ প্ৰাণ বাচিল। এই উপকাৰ মই কেতিয়াও পাহৰি নাযাওঁ। তথাপিও মোৰ মনত এটা প্ৰশ্ন আহিছে, এই নিৰ্জন জংঘলৰ মাজত তুমি কি কৰিছা? আৰু মই বুজিব পাৰিছো তুমি মা হ'বলৈ আগবাঢ়িছা। এনে অৱস্থাত তুমিতো ঘৰত থাকিব লাগে। ছোৱালীজনীয়ে দুখ মনেৰে ক'লে, মোৰ এই অৱস্থাৰ মই নিজেই দায়ী। মই এক ভয়ানক ভুল কৰিছো, যাৰ কাৰণে আজি মই এনেকৈ ঘূৰি ফুৰিব লগা হৈছে। সাপটোৱে ক'লে, এনে কি ভুল কৰিলা তুমি? কোৱা, মই জানিব বিচাৰিছো। ছোৱালীজনীয়ে তাইৰ দুখৰ কথা ক'বলৈ ল'লে। মোৰ দেউতা এজন কৃষক। আমাৰ ঘৰখনত কোনো অভাৱ নাছিল। মায়ে মোক বহুত ভাল পাইছিল। এদিন মই দেউতাৰ কাৰণে খাবলৈ খাদ্যবস্তু লৈ গৈছিলো। তেতিয়াই দেখিলো আমাৰ ৰাজ্যৰ ৰজাৰ পুত্ৰ ৰাজকুমাৰ গাঁৱত ফুৰিবলৈ আহিছিল। অলপ দিনৰ পিছত মোৰ বান্ধৱীৰ লগত মই বজাৰলৈ গৈছিলো। সেই ৰাজকুমাৰ আমাৰ ওচৰলৈ আহি মোক ক'লে, আগতে মই তোমাক দেখিছো। তোমাক মোৰ বহুত ভাল লাগিছে। সেইকাৰণে মই তোমাক বিয়া পাতিব বিচাৰিছো। তেওঁৰ কথাত আন্তৰিকতা আছিল আৰু ময়ো বিয়াৰ কাৰণে ৰাজি হলো। আমি দুয়োজনে কথা পাতি পাতি আমাৰ ঘৰলৈকে আহিছিলো। তাৰ পিছতেই ৰাজকুমাৰ ৰাজগৃহলৈ উভতি গ'ল আৰু মই ঘৰৰ ভিতৰলৈ সোমালো। দুদিন ধৰি তেওঁক মই দেখা নাছিলো। কিন্তু তৃতীয় দিনা ৰজাই নিজেই গাঁওবাসীক লগলৈ আমাৰ ঘৰত উপস্থিত হ'ল। ৰজাক আমাৰ গৃহত দেখি দেউতাই অবাক হ'ল। ৰজাক আমাৰ গৃহত আসন বাসন দি ৰজাই ক'লে, মোৰ পুত্ৰই তোমাৰ ছোৱালীজনীক ভাল পাইছে। সেইকাৰণে মই তোমাৰ গৃহত নিজে উপস্থিত হৈছো ছোৱালীজনী খুজিবৰ কাৰণে। তুমি এই সম্পৰ্ক মানি ল'বানে? দেউতাই ক'লে, মোক এদিন সময় দিয়ক। মই কালিলৈ ৰাজসভাত গৈ আপোনাক উত্তৰ দিম। এই কথা শুনি ৰজা গুচি গ'ল। দেউতাই মোক মাতিলে আৰু সুধিলে, কোৱাচোন, এই কথা সত্য নেকি? মই ক'লো, হয় দেউতা,
মই ৰাজকুমাৰক ভাল পাইছো। এই কথা শুনি দেউতাৰ বহুত খং উঠিল আৰু ক'লে, তুমি জানানে তুমি কি কৈছা? যিজন ৰাজপুত্ৰক তুমি ভাল পাইছা সি আগতেই বিবাহ কৰিছে। সি এজন এই ৰাজ্যৰ জুৱাৰী আৰু মদাৰো। এই কথা শুনি মই হতবাক হলো। তেতিয়া মই দেউতাক ক'লো, আপুনি নিশ্চয় ভুলকে শুনিছে। ৰাজকুমাৰ তেনে নহয়। সি মোক বহুত ভাল পায়। মই তাৰ লগতেই বিবাহ হ'ম, নহ'লে মই মৰি যাম। মোৰ মায়েও ৰাজকুমাৰৰ পৰা আঁতৰি থাকিবলৈ বুজালে, কিন্তু মই গোপনে গোপনে তাক লগ কৰিবলৈ গৈছিলো। এদিন ৰাজকুমাৰে মোক ক'লে, তুমি যদি মোক সঁচাকৈ ভাল পাইছা তেতিয়াহ'লে আজিয়েই বোলা, আজিয়েই মই তোমাক বিয়াহ কৰাম। সেইদিনাই এটা মন্দিৰত মা দেউতাই নজনাকে আমি বিয়া পাতিলো। কিন্তু বিয়াৰ পিছত ৰাজকুমাৰে মোক ৰাজপ্ৰসাদলৈ নিনি এটা সৰু জৰাজীৰ্ণ ঘৰলৈ লৈ গ'ল। মই ৰাজকুমাৰক সুধিলো, তুমি মোক ইয়ালৈ কিয় আনিছা? মই এইটো ঘৰতেই থাকিম নেকি? তেতিয়া ৰাজকুমাৰে ক'লে, হয়, কিছুদিন আমি ইয়াতেই থাকিব লাগিব। মোৰ পিতৃ মহাৰাজে আমাক বহুত খং কৰি আছে। তুমি ভয় খাব নালাগে। খুব সোনকালেই মই তোমাক ৰাজপ্ৰসাদলৈ লৈ যাম। তেতিয়া মোৰ পিতৃয়ে মানি ল'বলৈ বাধ্য হ'ব। পিছদিনাৰ পুৱা সোনকালেই ৰাজকুমাৰে মোক ক'লে, মই এটা কামৰ কাৰণে এঠাইলৈ যাব লাগে। ঘূৰি অহাৰ সময়ত খোৱা বস্তুও লৈ আহিব লাগিব। তুমি ভয় কৰিব নালাগে। তুমি ইয়াতেই থাকিবা, ওলাই নাযাবা। এই কথা কৈ ৰাজকুমাৰ ওলাই গ'ল। ঘৰটোৰ ভিতৰখন অপৰিষ্কাৰ হৈ আছিল। সেইকাৰণে ঘৰ চাফ চিকুণ কৰাত মই লাগি গ'লো। ইমানখিনি কাম কৰাৰ পিছত কেতিয়া মই টোপনি গ'লো মই নিজেই নাজানিলো। সন্ধিয়া হ'ল আৰু ৰাজকুমাৰে উভতি আহি মোক জগোৱালে। ইয়াৰ পিছতেই আমি দুয়োজনে খাবলৈ বহিলো। প্ৰথমতে ৰাজকুমাৰে মোক বহুত মৰম কৰিছিল। অলপ দিনৰ পিছত মই যেতিয়া গৰ্ভৱতী হ'লো তেতিয়া মোৰ স্বামীয়ে বহুত সুখী হৈছিল। কিন্তু এদিন সি এগৰাকী মহিলাৰ ওচৰলৈ মোক লৈ গ'ল, যিগৰাকী মহিলাই পেটত হাতটো দিয়েই সকলো কৈ দিব পাৰিছিল, গৰ্ভত ল'ৰা আছেনে ছোৱালী আছে। সেই মহিলাগৰাকীয়ে মোৰ পেটত হাত দিয়েই মোৰ স্বামীক ক'লে, তোমাৰ পত্নীৰ গৰ্ভত কন্যা সন্তান আছে। এই কথা শুনি তেওঁৰ মুখত কোনো অনুভূতি মই দেখা নাপালো। স্তব্ধ হৈ ৰৈ আছিল। ঘৰলৈ উভতি আহি সি মোক ক'লে, মোক ছোৱালী নালাগে, মই বিচাৰো তুমি এইটো নষ্ট কৰা। সেইদিনাই মই মোৰ স্বামীৰ আচল চেহেৰা দেখি পাইছিলো। মই ক'লো, তুমি এইবিলাক কি কৈছা? মই মোৰ সন্তানক নষ্ট কৰিবলৈ নিদিওঁ। হঠাৎ তেওঁ শান্ত হ'ল আৰু মোক ক'লে, যদি তোমাৰ এইটোৱেই ইচ্ছা হয় তেনেহ'লে ঠিক আছে, কিন্তু মই বিচাৰো আমাৰ সন্তান আমাৰ প্ৰসাদতে জন্ম হ'ব লাগিব। কালিলৈ পুৱাতে আমি আমাৰ গৃহলৈ যাব লাগিব। তেওঁৰ কথাত মোৰ সন্দেহ উপজিছিল, কিন্তু মই একো কৰিব পৰা নাছিলো। পিছদিনাৰ পুৱা এটা জংঘলৰ বাটেৰে মোক লৈ গ'ল। বহুদূৰ যোৱাৰ পিছত মই সুধিলো, এনে অৱস্থাত মই আৰু বহুদূৰ যাব নোৱাৰো। তেওঁ মোক ক'লে, সৌৱা চোৱা, ওচৰতে যে ডাঙৰ গছজোপা আছে তাৰ সিপাৰেই আমাৰ কাৰণে এখন ৰথ সাজু হৈ আছে। এই কথা কৈ মোৰ হাতত ধৰি জোৰেৰে সেইফালে টানি লৈ গ'ল। অলপ দূৰ যোৱাৰ পিছতেই জংঘলৰ মাজত এটা ভঙা ঘৰ দেখিবলৈ পালো। তুমি ইয়াতে বহি এই ফলটো খোৱা, মই এতিয়াই আহি আছো। এইটো খালে তুমি অলপ শক্তি পাবা। ওচৰতে ৰথখন আছে, সেই ৰথখন মই ইয়ালৈ মাতি আনোগৈ। এই কথা কৈ ৰাজকুমাৰ গুচি গ'ল। মোৰ বহুত ভোক লাগিছিল। কোনো কথা নাভাবি মই ফলটো খাবলৈ আৰম্ভ কৰিলো। অলপ সময়ৰ পিছতেই মোৰ মাথা ঘূৰাবলৈ ল'লে। লগে লগে মই অজ্ঞান হৈ পৰিলো। এই সকলোখিনি লুকাই লুকাই ৰাজকুমাৰে চাই আছিল। অচেতন অৱস্থাত মোক
সেই ভঙা প্ৰকাণ্ড ঘৰটোত সুমুৱাই ৰাখিলে। যেতিয়া মোৰ জ্ঞান আহিল, তেতিয়া মই দেখিলো মই এটা অন্ধকাৰ কোঠাত সোমাই আছো। দৃশ্য দেখিয়েই মই বুজিলো মোৰ স্বামীয়ে ইয়াত মোক বন্দী কৰি গুচি গৈছে। এই কথা ভাবি থাকোঁতেই ভিতৰৰ পৰা এটা শব্দ মই শুনিবলৈ পালো। মই দেখিবলৈ পালো অসহায় অৱস্থাত এগৰাকী মহিলা পৰি আছে। মই লৰালৰিকৈ সেই মহিলাগৰাকীৰ ওচৰলৈ গলো। মই বুজিলো সেই মহিলাগৰাকীও গৰ্ভৱতী আছিল। মই তেওঁক সুধিলো, তুমি কোন? ইয়ালৈ কেনেকৈ আহিলা? তেওঁ কান্দি কান্দি ক'লে, মোৰ নাম চন্দ্ৰা, মোক বচোৱা। মোৰ স্বামীয়ে ইয়াতেই মোক বন্দী কৰি ৰাখিছে। মহিলাগৰাকীৰ কথা শুনিয়েই সকলোখিনি কথা মই পৰিষ্কাৰকৈ বুজি পালো। চান্দা আৰু মই একেজন মানুহৰেই জালত ফচি গলো। চান্দা আৰু মই বহি পৰিলো। ইফালে সিফালে চাই দেখিলো আমাৰ ওচৰে পাজৰে গোটেই ঘৰটোৰ ভিতৰত মানুহৰ পচি যোৱা ভঙা হাড়মোৰ পৰি আছিল। তেতিয়াই মই বুজি পালো মই ৰাজকুমাৰৰ প্ৰথম চিকাৰ নহয়। মই গোটেই ঘৰটোৰ ভিতৰখন ঘূৰিলো। সকলো ফালে দুৱাৰ বন্ধ আছিল। সেই ঘৰটোৰ পৰা ওলাই যাবলৈ কোনো ৰাস্তা নাছিল। ঠিক সেই সময়তে মোৰ স্বামী সেই স্থানত উপস্থিত হ'ল আৰু তেওঁ ক'লে, এই ঠাইৰ পৰা পলাবলৈ চেষ্টা নকৰিবি। যিবিলাক হাড়মোৰ পৰি থকা দেখিছ, সিহঁতেও পলাবলৈ বিচাৰিছিল, কিন্তু মৰিবলৈ বাধ্য হৈছে। এতিয়া তইও ইয়াতেই মৰিবি। মই কান্দি কান্দি ক'লো, কিন্তু তুমি এয়া কিয় কৰিছা? আমাৰ দোষ কি? আৰু সেই মহিলাগৰাকীৰ তেওঁ তোমাৰ কি ক্ষতি কৰিলে? ৰাজকুমাৰে নিষ্ঠুৰ হাঁহি এটা মাৰি ক'লে, তহঁত দুইজনীৰে দোষ একেটাই। মই আগতেই কৈছো মোক কন্যা সন্তান নালাগে, কিন্তু তহঁতি মোৰ কথা শুনা নাছিলি। সেইকাৰণেই তহঁতে মৰিবই লাগিব। এই কথা কৈ ৰাজকুমাৰে এডাল লোহাৰৰ শিকলিৰে মোৰ হাতত বান্ধি দিলে আৰু ওচৰতে থকা মহিলাগৰাকীৰ হাতখনো লোহাৰৰ শিকলিৰে বান্ধি দিলে। আমাৰ মৃত্যু নিশ্চিত কৰি সেই শয়তানৰূপী ৰাজকুমাৰ সেই স্থানৰ পৰা গুচি গ'ল। কিন্তু আমি হাৰ মনা নাছিলো। সমস্ত জোৰেৰে জোৰ দিবলৈ আৰম্ভ কৰিলো। ইগৰাকী মহিলাইও শিকলিৰ পৰা মুকলি হ'বলৈ সহযোগ কৰিলে। অৱশেষত শিকলিৰ পৰা আমি দুয়োগৰাকী মুক্ত হলো। মই তেওঁক ক'লো, চান্দা, তুমি ইয়াতেই থাকা। মই কাৰোবাৰ সহায় ল'ব পাৰো নেকি বিচাৰি চাওঁ, তুমি ভয় নকৰিবা। এনেকৈয়ে মই জংঘলৰ ভিতৰে ভিতৰে মানুহ বিচাৰি গলো। হঠাৎ দেখা পালো মোৰ স্বামীয়ে হাতত এখন কুঠাৰ লৈ সেইফালেই আহি আছিল। লগে লগে মই এজোপা গছৰ তলত লুকাই তেওঁক লক্ষ্য কৰিলো। এতিয়া মোৰ ভয় লাগিছিল চান্দাৰ কাৰণে, কাৰণ ৰাজকুমাৰ ঠিক সেইফালেই গৈছিল। ৰাজকুমাৰ যেতিয়া অলপ দূৰ আঁতৰি গ'ল, মই প্ৰাণৰ জোৰেৰে দৌৰিবলৈ আৰম্ভ কৰিলো। দৌৰি দৌৰি মই এখন নদীৰ পাৰত উপস্থিত হলো, যি স্থানত এজন মানুহক লগ পালো। তেওঁৰ ওচৰত মই কান্দি কান্দি ক'লো, আমাক বচোৱা। এজন মানুহে মোক আৰু মোৰ লগৰ গৰাকীক মাৰিবলৈ বিচাৰিছে। মানুহজনে ক'লে, মোক সেই স্থানলৈ লৈ ব'লা, আমি তোমাক সহায় কৰিম। তাৰ পিছত সকলোৱে দা লাঠি লৈ সেই স্থানলৈ আগবাঢ়িলো। সেই ঘৰটোত উপস্থিত হৈ দেখিবলৈ পালো ৰাজকুমাৰে ঘৰটোৰ বেৰ ভাঙি পলাবলৈ আৰম্ভ কৰিছে। কেইবাজনো মানুহে তেওঁ খেদি গৈছিল। সেই সময়তে চান্দাক শিকলিৰ পৰা মুক্ত কৰি গাঁওবাসীৰ লগত সেই নদীৰ পাৰলৈ উভতি আহিলো। সেই স্থানত চান্দাক মই ক'লো, এতিয়া তুমি মুক্ত, নিজৰ গৃহলৈ উভতি যোৱা। চান্দাই মোক সুধিলে, তুমি কি নিজৰ ঘৰলৈ উভতি নোযোৱা নেকি? এই জংঘলৰ মাজত তুমি অকলে কি কৰিবা? দুখ মনেৰে মই ক'লো, মই বহুত ডাঙৰ ভুল কৰিলো। মই কেতিয়াও নিজৰ গৃহলৈ উভতি যাব নোৱাৰো। সকলোৱে নাৱত উঠি
আগবাঢ়িলো। মই চন্দাক বিদায় দিলো। তাই গুচি যোৱাৰ পিছত মই জংঘলৰ মাজে মাজে ইফালে সিফালে ঘূৰিবলৈ আৰম্ভ কৰিলো। সেই প্ৰতাৰক ৰাজকুমাৰক বিয়া পতাই মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ ভুল। মই মোৰ সকলো কথা তোমাক খুলি কলো। সাপটোৱে ক'লে, সঁচাকৈ তুমি নিৰ্মল হৃদয়ৰ সাহসী নাৰী। তুমি মোৰ জীৱন বচালা। সেইকাৰণে মইও তোমাৰ কাৰণে কিবা এটা কৰিব বিচাৰিছো। মই এই জংঘলৰ প্ৰতিটো চুকে কোণে চিনি পাওঁ। মই এনে এটা স্থান চিনি পাওঁ য'ত তুমি থাকিবৰ কাৰণে এটা ঘৰ পাবা। তুমি যদি যোৱা সেই স্থানলৈ মই তোমাক লৈ যাব পাৰো। ছোৱালীজনীয়ে সন্মতি জনালে। কোচত সাপটো তুলি লৈ সাপটোৱে দেখুৱাৰ দিশে ছোৱালীজনী যাবলৈ আৰম্ভ কৰিলে। কিছু সময়ৰ পিছত এটা সুন্দৰ জুপুৰি ঘৰত উপস্থিত হ'ল। ভিতৰত প্ৰৱেশ কৰি দেখিবলৈ পালে ভিতৰখন খুব সুন্দৰ। লগে লগে ছোৱালীজনীয়ে ঘৰখন চাফ চিকুণ কৰিবলৈ আৰম্ভ কৰিলে। সেই ঘৰটো আলৌকিক ঘৰ হৈ পৰিল। এনেকৈয়ে এটা দিন পাৰ হ'ল। ছোৱালীজনীয়ে একান্ত মনে বহি ঈশ্বৰক প্ৰাৰ্থনা কৰিলে, প্ৰভু, মই মোৰ মা দেউতাৰ কথা নুশুনিলো। এইকাৰণে আজি মই কষ্ট পাইছো। এতিয়া মই পিতৃ মাতৃ আৰু এই সন্তানৰ মংগল বিচাৰিছো। মই তেওঁলোকৰ কথা নুশুনি ভুল কৰিছো। মোক ক্ষমা কৰিবা প্ৰভু। এনেকৈয়ে সেই দিনটো আহি পালে যিটো দিনত তেওঁৰ সন্তান জন্ম হ'বলৈ আৰম্ভ কৰিলে। হঠাৎ তেওঁৰ পেটত বিষ হ'বলৈ আৰম্ভ কৰিলে। অসহ্য যন্ত্ৰণাত চটফটাই কান্দিবলৈ আৰম্ভ কৰিলে। ছোৱালীজনীৰ চিঞৰত গোটেই জংঘল কোলাহল হৈ পৰিল। কিন্তু সহায় কৰিবলৈ কোনো নাছিল। বহু সময় সংঘৰ্ষ কৰাৰ পিছত ছোৱালীজনীয়ে দুগৰাকী সুন্দৰ কন্যা সন্তান লাভ কৰিলে। ঠিক সেই সময়তে সাপটো সেই স্থানলৈ আহি ক'লে, চোৱাচোন, এয়াই হৈছে ঈশ্বৰৰ কৃপা। এটি সন্তানৰ বিপৰীতে তুমি দুটা সন্তান পাইছা। এতিয়া তুমি দুখী নহবা। এতিয়া আমি বহুত সুখী। এটা কথা কোৱাচোন, তোমাৰ নাম কি? ছোৱালীজনীয়ে ক'লে, মোৰ নাম চৰিতা। এই নামেৰে তুমি মোক মাতিব পাৰা। এনেকৈয়ে সেই সাপটোৱে দুইজনী ছোৱালীৰ লগত ক্ৰমান্বয়ে এনেকৈয়ে হাঁহি ফূৰ্তিৰ মাজত দিন পাৰ হ'বলৈ আৰম্ভ কৰিলে। এদিন সৰিতাই ৰন্ধাত ব্যস্ত হৈ আছিল। খৰখেদাকৈ সাপটো আহি সেই স্থানত উপস্থিত হ'ল। সাপটো দেখি সৰিতাই সুধিলে, ইমান খৰখেদা কৰি কিয় আহিছা? সাপটোৱে ক'লে, আজি আমাৰ আনন্দৰ দিন। মই তোমাৰ শত্ৰুক শাস্তি প্ৰদান কৰিলো। মই তাক দংশন কৰিছো। এই কথা শুনি সৰিতাই ভয় খাই সাপটোক ক'লে, কাক দংশন কৰিলা তুমি? কাৰ কথা কৈছা? সাপটোৱে ক'লে, মোৰ পূৰ্ণ বিশ্বাস আছে যিজনক মই দংশন কৰিছো সেইজনেই তোমাৰ স্বামী। সৰিতাই বিস্ময়েৰে সুধিলে, তুমি কেনেকৈ ৰাজকুমাৰক চিনি পালা? সাপটোৱে উত্তৰ দিলে, আগতে মই চিনি পোৱা নাছিলো। তেওঁৰ লগত অহা এজন সৈনিকে যেতিয়া তেওঁক ৰাজকুমাৰ বুলি মাতিলে তেতিয়াই মই বুজি পালো, নিঃসন্দেহে পশুৰ দৰে জ্ঞান থকা মানুহজনী সেইজন মানুহেই তোমাৰ জীৱন নষ্ট কৰিছে। সেইকাৰণেই মই তেওঁক দংশন কৰিছো আৰু মই তাৰ পৰা পলাই আহিলো। সৰিতাৰ বিশ্বাস হ'ল, কিন্তু তেওঁ সুখী নহৈ খঙেৰে ক'বলৈ আৰম্ভ কৰিলে, তুমি এইটো ভাল নকৰিলা। যাক তুমি দংশন কৰিলা তেওঁৰ এটা সন্তান আছে। সি এজন ল'ৰাৰ পিতৃ। কালি মই বজাৰলৈ যাওঁতে এটা সন্তানৰ লগত ৰাজকুমাৰক দেখিছিলো। এটা সন্তান থকাৰ পিতৃক হত্যা কৰা এইটো জানো ভাল কথা হয়? সাপটোৱে ক'লে, মই নাজানো এইটো শুদ্ধ নে অশুদ্ধ, কিন্তু প্ৰতিশোধ লোৱাৰ এইটোৱেই উপযুক্ত সময়। সেইকাৰণেই মই দংশন কৰিছো। সৰিতাই দুখ মনেৰে ক'লে, মই জীৱনত বহুত ডাঙৰ ভুল কৰিছো আৰু ভুল মই কৰিব নিবিচাৰো। মই নিবিচাৰো কোনো শিশু অনাথ হওক। এতিয়া তুমি মোক কোৱাচোন, ৰাজকুমাৰক কেনেকৈ বচাব পাৰিম? তোমাৰ বিষৰ দৰৱ কি? অনিচ্ছা সত্ত্বেও সাপটোৱে জংঘলৰ মাজত থকা কেইজোপামান ঔষধি গছৰ নাম ক'লে।
সৰিতাই দেৰি নকৰি জংঘলৰ মাজলৈ গৈ সেই ঔষধি গছসমূহ বুটলি আনিলে আৰু দৌৰি দৌৰি ৰাজকুমাৰৰ ওচৰত উপস্থিত হ'ল। তাই সৈনিকসকলক ক'লে, এইখিনি দৰৱৰ গছ, এইখিনিয়ে সাপৰ বিষ কমাই পেলাব। দেৰি নকৰি ৰাজকুমাৰক এইখিনি খুৱাই দিয়া। ঔষধি গছ খুৱাই দিয়াৰ লগে লগে ৰাজকুমাৰ সুস্থ হৈ উঠিল। ৰাজকুমাৰে আচৰিত হৈ সুধিলে, মোৰ কি হৈছিল? মই মাটিত কেনেকৈ পৰিলো? সৈনিকসকলে ক'লে, ৰাজকুমাৰ, তোমাক এটা বিষাক্ত সাপে কামুৰিছিল। সেই গৈ থকা মহিলাগৰাকীয়েই তোমাৰ প্ৰাণ বচাইছে। ৰাজকুমাৰে সুধিলে, কোনগৰাকী নাৰী? মইতো কাকো দেখি পোৱা নাই। সকলোৱে আচৰিত হৈ চৰিতাৰ ফালে দেখাই দিলে। তেতিয়ালৈকে চৰিতা বহুদূৰ আগবাঢ়ি গৈছিল। ইফালে ৰাজপ্ৰসাদত নিজৰ পুত্ৰক যেতিয়া দেখা পালে, তেতিয়া তেওঁ বুজি পালে জীৱন কিমান মূল্যৱান। নিজৰ কৰ্মৰ অনুশোচনাই ৰাজকুমাৰৰ অন্তৰ ভৰি পৰিল। এনেকৈয়ে কেইবা বছৰ পাৰ হ'ল। লাহে লাহে সৰিতা বৃদ্ধ হ'ল। সৰিতাৰ দুজনী ছোৱালীয়েই ডাঙৰ হৈ বিয়াৰ উপযোগী হ'ল। ইমান বছৰ ধৰি সাপটোৱেও সেইখন ঘৰতে আছিল। সৰিতা আৰু দুজনীৰ ছোৱালীৰ ৰক্ষা কৰি আছিল। এদিন সৰিতাই সাপটোক ক'লে, তোমাৰ মনত আছেনে? এদিন মই তোমাক এটা চিকাৰীৰ হাতৰ পৰা তোমাক যে বচাইছিলো আৰু তাৰ বদলি তোমাৰ গোটেই জীৱন দান কৰি আমাৰ জীৱন ৰক্ষা কৰিছা। এই ঋণ এই জীৱনত মই তোমাক ধাৰ মাৰিব নোৱাৰো। সাপটোৱে কিবা এটা ক'ব বিচাৰোতেই জংঘলৰ মাজৰ পৰা কোনোবাই কন্দা শব্দ শুনিবলৈ পালে। সৰিতাই সেই কন্দা শব্দৰ অনুসৰণ কৰি জংঘলৰ মাজলৈ আগবাঢ়িল। তেওঁ ভাবিলে, এই কন্দা সুৰত যেন গোটেই পৃথিৱীৰ দুখ তেওঁৰ বুকুত সোমাই আছে। ওচৰলৈ গৈ দেখিলে এজোপা গছৰ তলত এজন বৃদ্ধ লোকে বহি কান্দি আছিল। তেওঁক দেখি চৰিতাৰ চকু থৰ হৈ পৰিল। কাৰণ সেই বৃদ্ধ লোকজন আন কোনো নাছিল, তেওঁৰ স্বামী ৰাজকুমাৰ আছিল। সেই ৰাজ্যৰ ৰজা। বৃদ্ধ মানুহজনে চৰিতাৰ ভৰিত ধৰি কান্দিবলৈ আৰম্ভ কৰিলে। চৰিতা, মোক ক্ষমা কৰা। কোৱাচোন, প্ৰকৃতিৰ কি মায়া, যাৰ কাৰণে সকলোখিনি কৰিছিলো, সেই সন্তানেই আজি মোক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছে। চৰিতাই কঠোৰ মাতেৰে ক'লে, ঈশ্বৰৰ ওপৰত মোৰ বিশ্বাস আছিল। তুমি মোৰ লগত যিখিনি কৰিছিলা, এদিন তুমি সেই কষ্ট ভোগ কৰিব লাগিব। ৰজাই কাতৰ মনেৰে ক'লে, এনে কথা নকবা। বহু আশা লৈ মই তোমাৰ ওচৰলৈ আহিছো। এই বুঢ়া বয়সত মই আৰু কলৈ যাম? মাত্ৰ এবাৰ মোক ক্ষমা কৰি দিয়া। সৰিতাই চিঞৰি চিঞৰি ক'লে, ইয়াৰ পৰা গুচি যোৱা। নিজৰ কৰ্মৰ ফল নিজেই ভুগিব লাগিব। নিৰাশ মনেৰে ৰজাই সেই স্থানৰ পৰা জংঘলৰ মাজলৈ আগবাঢ়িল। কেইমাহমানৰ পিছত সেই সাপটো অসুস্থ হৈ পৰিল। তেতিয়া সাপটোৱে সৰিতাক ক'লে, আৰু মোৰ বেছি সময় নাই। মন দি শুনা, ওচৰতে এটা পুৰণা মন্দিৰ আছে। সেই মন্দিৰৰ ভিতৰত মাটিৰ তলত বহুত ধন সোণ মই দেখিবলৈ পাইছিলো। তুমি সেইখিনি লৈ ইয়াৰ পৰা চহৰলৈ গুচি যাবা। তাত তুমি ঘৰ দুৱাৰ কিনিবা। তোমাৰ ছোৱালী দুজনী ভাল ল'ৰা চাই বিয়া কৰোৱাই দিবা। এই কথা কৈয়ে তেওঁলোকক এৰি সাপটোৱে বিদায় ল'লে। সৰিতাই ঘৰটোৰ ওচৰতেই সাপটোক পুতি দিলে। তাৰ পিছত সেই মন্দিৰৰ পৰা সোণ ৰূপখিনি লৈ চহৰলৈ গুচি গ'ল। চহৰত মাটি কিনিলে, সুন্দৰ ঘৰ বনালে আৰু দুইজনী ছোৱালীকেই উপযুক্ত ল'ৰাৰ লগত বিয়া কৰাই দিলে।